এয়া চাওক চিলিণ্ডাৰৰ কণ্ডিশ্যন ইয়াতে ফুটা দেখিছে না ইয়াতে ফুটা কি বিশ্বাস কৰে চিলিণ্ডাৰ ব্যৱহাৰ কৰিব সেইদিনাহঁতে এনেকৈ এটা ঘটনা ঘটিছে আৰু যদি এনেকুৱা এই পানী ঢালি আছে এটা বাৰে বাৰে যেতিয়া আৰু আনাছো পানী আনা অসমত সমস্যা বুলি ক'লেতো নাহিব চিলিণ্ডাৰটো খালি যোৱাকালি ৰখা আছিল 5 তাৰিখে গোটেই ঘৰটো বন্ধ হ'লেই সমাধান কৰিব চাওকচোন আজি আপোনালোকে চাওক এতিয়া ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আপোনালোকে পলাশবাৰীত চাওক মথাউৰিৰ ছাইডত ক'তো পানী তেনেকৈ সমস্যাটো ৰিভাৰ ছাইডত হৈ আছে মথাউৰি নদীৰ ফালে মানুহ আছে এইবাৰ বানপানী 2004 চনত 400-300 মথাউৰি দিছে এইবাৰ মাত্ৰ 2-3টা মথাউৰি দিছে গতিকে লাহে লাহে আমি সমাধানৰ পথত আহিব আমাক পুঁজি লাগে যাতে আমি সমাধান কৰিব পাৰোঁ সেইকাৰণে এইবাৰো আমি এডিবিৰ পৰা ভাৰত চৰকাৰে আমাক ভাৰত চৰকাৰে মোক কৈছে যে আৰু টকা পইচা বনাব সেইকাৰণে মই সমস্যাৰ চেষ্টা কৰা নাই মই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব পাৰি নেকি তাৰ কাৰণে